নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ডিএমই গ্ৰেড 3 নন টেকনিক্যাল বোৰ্ডৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনসাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব লগতে আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই কেইদিন আগন্তুক দিনত পৰীক্ষাৰ আগত যিসমূহ ভিডিঅ' আমাৰ চেনেলত উপলব্ধ হ'ব ডিএমই পৰীক্ষাৰ কাৰণে এটা ভিডিঅ' আপোনালোকে মিছ নকৰিব অতিকে প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম গতিকে এটা ভিডিঅ' মিছ নকৰিব প্ৰতিটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাই যাব ইয়াৰখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোক যিসকলে ডিএমই গ্ৰেড 3 নন টেকনিক্যাল বোৰ্ডৰ পৰীক্ষা দিম বুলি ভাবি আছে আপোনালোকে অন্তত এবাৰ এইখন গাইডবুক প্ৰেক্টিছ কৰিব যিখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা আছে আৰু আপোনালোকে যদি এতিয়া ডাউনলোড কৰি ল'ব বিচাৰে 90% ৰেহাই মূল্যত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ন্যূনতম মূল্যত ডাউনলোড কৰি আপোনালোকে সম্পূৰ্ণ সিলেবাছ লাভ কৰিব যিসকলে ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে সো বেছি প্ৰবলেম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সো প্ৰথম কোৱেশ্চনটো দিয়া আছে which of the following Indian state does not share its boundary with Myanmar ঠিক আছে সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ আসাম অৰ্থাৎ কোনখন ইণ্ডিয়ান ষ্টেটে মিয়ানমাৰৰ সৈতে কোনো ধৰণৰ বাউণ্ডাৰী শ্বেয়াৰ নকৰে এনসাৰ হ'ব অপচন সি আসাম নেক্সট কোৱেশ্চন নম্বৰ আছে which of the following is not a nationalized bank অপশ্যনসমূহৰ পৰা কোনটো নেশ্যনেলাইজ বেংক নহয় সুধিছে অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ এক্সিছ বেংক নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ অপশ্যন এ কাৰেক্ট এনসাৰ হয় ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ বথ দ্য হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট অৰ্থাৎ পাৰ্লিয়ামেণ্টৰ যি উচ্চ সদন নিম্ন সদন আছে সেই হাউসে ইলেক্টেড কৰে ভাইস প্ৰেসিডেন্টক অপশন এ কারেক্ট আনসার নেক্সট কোয়েশ্চনটো দিয়া আছে দ্য ফার্স্ট শিডিউল অফ দ্য ইন্ডিয়ান কনস্টিটিউশন ইয়াৰ অপশনসমূহৰ পৰা কারেক্ট আনসার অপশন এ কন্টেন্স ফর্ম অফ ওথ এণ্ড এফিমেশন অপশন এ ইজ দ্য কারেক্ট আনসার নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে Rovers Cup is associated with answer হ'ব অপশ্যন এ ফুটবলৰ সৈতে জড়িত Rovers Cup মনত ৰাখিব নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে The East India Company which came to India for the purpose of trade was founded by so ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি কাৰেক্ট এনসাৰ হয় Merchants of London অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে Which Mughal king was defected by the British and was deported from India? Question to আকৌ এবাৰ কৈ দিছো আমি ইয়াত অস্পষ্ট আহিছে যে which Mughal king was defected by the British and was deported from India? So ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি হয় বাহাদুৰ শাহ জাফৰ টু অৰ্থাৎ দ্বিতীয় বাহাদুৰ শাহ কাৰেক্ট এনসাৰ হয় নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে Joydev was a religious leader during the Bhakti movement from. ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি উৰিষ্যা ঠিক আছে সো আমি গোটেইবিলাক কুৱেশ্যন আপোনালোকক প্ৰিভিয়াছৰ পৰা লৈছোঁ বৰ্তমান সময়ত গতিকে আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ হয় ডিএমই পৰীক্ষাত আপোনালোকে জানে প্ৰিভিয়াছৰ পৰা বহুখিনি কুৱেশ্যন আনসাৰ ফ'ল' কৰা হয় সো ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন ডি হৈ গ'ল নেক্সট কুৱেশ্যনটো দিয়া আছে When was Pakistan created as a separated dominion পাকিস্তান কেতিয়া সেপাৰেট হৈছিল ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি 14 আগষ্ট 1947 অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ এদিন আগতে হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে Who started the 1857 revolution by breaking his rank and killing 2 British officers so ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মংগল পাণ্ডে স্টাৰ্ট কৰিছিল এই ৰিভলিউচনটো 1857ত য'ত আপোনালোকৰ দুজন ব্ৰিটিছ অফিচাৰ হত্যা কৰা হৈছিল বা কিল কৰা হৈছিল ঠিক আছে নেক্সট কুৱেশ্যনটো দিয়া আছে where are the অস্পষ্ট হৈ আছে আমি চাই লৈছোঁ কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো দিয়া আছে where are the Dilwara temple situated ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ ৰাজস্থান দিলৱাৰা টেম্পল ৰাজস্থানত অৱস্থিত অপশ্যন এ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন আপোনালোকৰ আহিছিল where is the Jaldapara sanctuary situated ইয়াৰ
এনচাৰ হ'ব অপশ্যন ডি ৱেষ্ট বেংগলত অৱস্থিত নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড উত্তৰাখণ্ড কেপিটেল হ'ব দেহৰাদুন অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন কোনখন ইণ্ডিয়ান ষ্টেটৰ আটাইতকৈ লংগেষ্ট কোষ্ট লাইন আছে ইয়াৰ আনচাৰ হ'ব অপশ্যন ডি গুজৰাট নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে দ্য মিনিমাম এজ অফ ইণ্ডিয়ান চিটিজেন টু বি এলিজিবল টু বিকাম দ্য ভাইচ প্ৰেচিডেণ্ট এজ অৰ্থাৎ ভাইচ প্ৰেচিডেণ্ট হ'বৰ কাৰণে মিনিমাম এজ কিমান হ'ব লাগে ইণ্ডিয়ান চিটিজেন এজনৰ চ' এনচাৰ হ'ব অপশ্যন চি 35 ইয়াৰ্ছ হ'ব লাগিব মিনিমাম এজ ভাইচ প্ৰেচিডেণ্ট এজন হ'বলৈ হ'লে চ' আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিলোঁ আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ